সমাগত পঞ্চায়ত নিৰ্বাচন আৰু যেহেতু গোৱালপাৰা দ্বিতীয় পৰ্যায়ত নিৰ্বাচন হ'ব আৰু গোৱালপাৰা জিলাত বিভিন্ন অঞ্চল আছে যি এতিয়া উন্নয়নৰ মুখ দেখা নাই, কিন্তু পঞ্চায়ত এলেকাসমূহত আমি উপস্থিত হৈছোহি। আমি বৰতমাৰী পঞ্চায়ত আহি উপস্থিত হৈছোহি আজি আৰু এটা দৃশ্য দেখুৱাম আমি। এয়া হৈছে বৰতমাৰী পঞ্চায়তৰ অন্তৰ্গত এখন কাঠৰ দলং, যিখন কাঠৰ দলং জৰাজীৰ্ণ অৱস্থাত আছে আৰু বছৰ বছৰ ধৰি এনেদৰে জৰাজীৰ্ণ অৱস্থাত পৰি ৰৈছে এইখন কাঠৰ দলং। আৰু এই কাঠৰ দলংখনৰ কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত ইয়াৰ যি স্থানীয় লোকসকল আছে, গাঁৱৰ লোকসকল আছে, তেওঁলোক এতিয়া জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে। আৰু যিহেতু পঞ্চায়ত নিৰ্বাচন আহিছে আৰু নিৰ্বাচনৰ সময়ত যি প্ৰতিনিধিসকল, জনপ্ৰতিনিধিসকল ইয়ালৈ আহিব আৰু তেওঁলোকে ভোট বিচাৰিব, আৰু তাৰ বাবে ভোট বিচাৰি আহিব, কিন্তু তেওঁলোকৰ যি সমস্যা, এই সমস্যাসমূহ কিন্তু এনেদৰে এতিয়া পৰি ৰৈছে। আৰু গোৱালপাৰাত যিহেতু 81টাকৈ গাঁও পঞ্চায়ত আছে আৰু 81টাকৈ গাঁও পঞ্চায়তৰ এইটো এটা বৰতমাৰী গাঁও পঞ্চায়ত, আৰু বৰতমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত এইখন এখন দলং, যিখন দলং নবীনগৰৰ পৰা বৰতমাৰী 4 নং বৰতমাৰীলৈ যোৱা এইখন এখন দলং, যিখন দলঙত প্ৰতিদিনে হাজাৰ হাজাৰ যি পথচাৰী বা হাজাৰ হাজাৰ পথচাৰীয়ে এইখনত যাতায়াত কৰিবলগীয়া হয়। তেনেধৰণৰ এনেদৰে পৰি ৰৈছে স্থানীয় লোকসকল আছে, যিসকল লোক এই দলংখনলৈ বহুবাৰ তেওঁলোকে আবেদন নিবেদন কৰিছে, বহুবাৰ তেওঁলোকে দৰখাস্ত দিছে, কিন্তু তৎসত্বেও কিন্তু এই দলংখন লাভ কৰা নাই। দাদা, আপোনাৰ ওচৰত আহিছো, যিহেতু পঞ্চায়ত নিৰ্বাচন আহিছে, গম পাইছে আপোনালোকৰ অঞ্চলত উন্নয়ন কিমান হৈছে? উন্নয়নৰ মুখ আমি এতিয়ালৈকে দেখাই নাই। আমাৰ এইখন দলঙৰ কথা আমি কওঁ, আমি দলঙৰ কামখিনি প্ৰায় 2-3 বছৰ হ'ল। আমাৰ বিধায়ক ডাঙৰীয়া এখেত ৰচিদ আলমক বহুতবাৰ ৰিকুৱেষ্ট কৰা হৈছিল। ইয়াৰ আগত আমাৰ ইয়াত ইফালে যিখিনি পঞ্চায়ত প্ৰতিনিধি আছে সিহঁতকো বাৰ বাৰ ৰিকুৱেষ্ট কৰা হৈছিল। তাৰ সত্ত্বেও আমাৰ এই ব্ৰিজৰ কাম এতিয়ালৈকে নহল। আমাৰ এই ব্ৰিজৰ পৰা ইফালে একজন আব্দুল জব্বৰ নামৰ মানুহ এজন পৰি গৈ, মানুহজন মৰি গল। এই ঘৰত, এই ব্ৰিজৰ লগতে এটা ঘৰ, এজন বয়সীয়াল মাইকী মানুহ আছিল, তেওঁ ইয়াৰ পৰা পৰি হাত ভাঙি গৈছে, এতিয়া ঢুকাইছে। ইফালে একজন আছে এই ঘৰত, তেওঁ এতিয়া জীয়াই আছে, হাত ভাঙা আছে। আৰু এনেকুৱা বহুত এক্সিডেণ্ট হোৱা নজিৰ আমাৰ ওচৰত বহুত আছে। আমি আপোনালোকৰ জৰিয়তে আমাৰ চিএম সাহেবক অনুৰোধ জনাও যে আমাৰ এই দলংখন কৰি দি আমাক যাতে আমাৰ বিপদৰ পৰা ৰক্ষা কৰে। তাৰ কাৰণে আপোনালোকৰ অঞ্চলত উন্নয়ন হৈছে, পানী যোগান আছে, ইয়াতে আপোনালোকে কি সুবিধা আছে? পানী যোগান আমাৰ ইফালে নাই। আমাৰ সেইফালে কোনো ধৰণৰ সুবিধা নাই। আমাৰ ইফালে ৰাস্তা ঘাট কাঁচা চাই আছে, হোৱা নাই। আমি খোজ কাঢ়িব নোৱাৰো, পানী আহিছে, দলঙে হোৱা নাই, ৰাস্তা দূৰৰ কথা। এতিয়া চাইকেল লৈ গ'লে চাইকেল কান্ধত লৈ যাব লাগিব, হয়। যিহেতু মৰণক শৰণ দি আপোনালোকে যাতায়াত কৰিবলগীয়া হয়। ইলেকশ্যন আহিছে, আপোনালোকৰ ওচৰলৈ প্ৰতিনিধিসকল আহিছে, মিছা প্ৰতিশ্ৰুতি দি আছে, তাৰ কোনো ৰিজাল্ট নাই। আৰু এটা ডাঙৰ কথা, আমাৰ ইয়াত যদি এটা 108 মাতি দিওঁ, কোনোফালে আহিব নোৱাৰে। তাৰ পৰা পেচেণ্ট কান্ধত কৰি আনি আমাৰ পাকাত আনিব লাগে, ইয়াৰ পৰাহে 108 যাব। কি কম আৰু কবলৈ একো নাই, বহুতবাৰ কৈছো। ৰাইজো আছে, ৰাইজক আৰু হয় দাদা, যিহেতু পঞ্চায়ত নিৰ্বাচন আহিছে, আপোনালোকৰ অঞ্চলৰ উন্নয়ন একো হোৱা নাই, নিৰ্বাচন আহিছে, প্ৰতিনিধিসকল আহিছে, নিশ্চয় আমাৰ বিধায়ক একদম ঘৰৰ ওচৰতে হয়, আৰু DCP আমাৰ ওচৰতে মুৰামুৰি কয় 1 কিলোমিটাৰ মান থাকতে, বেছি দূৰত নালাগে। বলতমাৰী নবীনগৰ 19 নম্বৰ ৱাৰ্ডৰ পৰা যোনটো 2 নম্বৰ বলতমাৰী হয়, যোনটো ৰাস্তা নামি গৈছে, একদম লাগতিয়াল ৰাস্তা। ইফালে আছে আপোনাৰ গাঁও পঞ্চায়ত আছে ইফালে, কিন্তু কাম একো হোৱা নাই। আমাকে MLA বহুতবাৰ MLA হৈ যোৱাৰ পিছতে ফাৰ্ষ্টত আমাৰ আখ্যা দিছে যে আমি ৰাস্তাটো আগত কৰিম, কিন্তু আজিলৈকে ৰাস্তাটো কৰা নাই। এনেকৈ কৈয়ে থাকে যে ৰাস্তাটো কৰিম, এইটো মোৰ ঘৰ, কিন্তু বাইক লৈ আজি যে ঘৰত যে বাইকখন লৈ যাম, কিন্তু ল'ব নোৱাৰো। কোনো আলহী আহিলে 4 চকা লৈ আহিলে ঘৰত যাব নোৱাৰে। এইটো বেছি বেয়া লাগে, আৰু বেছি দুখ লাগে। বলতমাৰী পঞ্চায়ত। ধৰক এটা আলহী চালহী আহিলে 4 চকা এটা লৈ আহিব, ঘৰত যাব, এইখিনি বহুত বেয়া লাগে। গাড়ীখন ইয়াত ৰাখিব লাগে, আমাৰ ঘৰত যাব লাগে। আৰু ছোৱালী আছে, ল'ৰা ছোৱালী আছে, স্কুলৰ কণ ল'ৰা ছোৱালী আছে, যাব নোৱাৰে। বহুত অসুবিধা হৈ আছে। এটা বিয়া বাৰুৰ ক্ষেত্ৰত ধৰক কিছুমান এইবিলাক ক্ষেত্ৰত আমাৰ বহুত প্ৰব্লেম হৈ আছে। আত্মীয় স্বজন কিছুমান আছে, কিছুমান ল'ৰা ছোৱালী আছে, সৰু সৰু ল'ৰা স্কুলত যাব লাগে, বহুত প্ৰব্লেম হৈ যায়, পৰি যাব পাৰে। কাৰোবাৰ গাৰ্জেন এনেকুৱা ভয় লাগিছে, ল'ৰা এটা স্কুলত যাব খুজি আছে, পৰি যাব পাৰে, ভয় লাগে। আপুনি অলপ ফুটেজটো দেখাই দিয়ক, ভিতৰত একো নাই ব্ৰিজটোৰ। যিহেতু ইলেকশ্যন আহিছে, নিশ্চয়কৈ আপোনালোকৰ সমস্যাসমূহ শুনিব তেওঁলোকে। সমস্যাসমূহ আপোনালোকৰ বহু সমস্যা আছে, নিশ্চয়কৈ বহুত সমস্যা আছে। আমাৰ MLA তাৰ কোনো কাম নাই, খালি বোলে ঘূৰি ফুৰি থাকে, আৰু খালি গুণ্ডা বাহিনী লৈ ঘূৰি থাকে, পৰিস্থিতি দিয়ে মানুহক, কোনো কাম নকৰে, খালি লেবেল দি ঘূৰি থাকে।
একে ৰচিদৰ ঘৰ আমাৰ এই ব্ৰিজটালৈকে 1 কিলোমিটাৰ মান হ'ব এতিয়ালৈকে খালি 2বাৰ মান 3বাৰ আহি ফটো মাৰি লৈ গৈছে এতিয়ালৈকে কোনো কাম কৰা নাই খালি প্ৰতিশ্ৰুতি দিয়া ওচৰতে লাগি থকা এটা গাঁও পঞ্চায়ত একদম ওচৰতে পঞ্চায়ত আমাৰ মিউনিচিপালিটি ওচৰতে কোনো কাম হোৱা নাই ডিসি অফিস আমাৰ ওচৰত কোনো কাম হোৱা নাই এই ল'ৰা ছোৱালী গিলা স্কুলত যায় আহা যোৱা কৰে এই ল'ৰা ছোৱালী গিলা যাবা নোৱাৰে ধৰি ধৰি লৈ যাব লাগে ৰাস্তা ঘাটটো হনে না কিছু হোৱা নাই কোনো কামে হোৱা নাই পানী যোগান আছে নাই 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 একো পাও একো সুবিধা পোৱা নাই সবৰ পৰা বঞ্চিত হৈ এই কেনেকুৱা ধৰণৰ এইবাৰ প্ৰতিনিধি বিচাৰে আপোনালোকে কেনেকুৱা আমাৰ ধৰণৰ গাঁও এনেকুৱা প্ৰতিনিধি বিচাৰো যোনটো প্ৰতিনিধি আমাক কাম কৰিব সেই এনেকুৱা প্ৰতিনিধি লাগে আমাক যোন আমাৰ ৰাইজৰ কাম কৰিব জনসাধাৰণৰ কাম কৰিব সেনেকুৱা প্ৰতিনিধি লাগে আমাক কিমান বছৰৰ পৰা এনেদৰে এইখন জনজীৰ্ণ অৱস্থাত আছে বহুত বছৰ হৈ গ'ল আজি মিনিমাম আমাৰ 15-20 বছৰ মান হৈ গ'ল এনেদৰে আছে বহুত ৰিস্ক হৈ আছে আমাৰ বহুত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত